নমস্কাৰ গ্ৰহণ কৰিব শ্ৰদ্ধাৰ দৰ্শক তথা প্ৰিয় সতীৰ্থসকল। নিৰ্বাচন সমাগত এই সময়ত এটা সঠিক সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে। বিশেষকৈ যিসকল আঁচনিভুক্ত কৰ্মচাৰী আৰু শ্ৰমজীৱী লোক আছে সেইসকলে কিন্তু এটা সঠিক সিদ্ধান্ত ল'বৰ হ'ল। বিশেষকৈ অংগনবাদী কৰ্মী, সহায়িকা, আশা কৰ্মীসকল, ৰন্ধন কৰ্মীসকল আৰু যিসকল শ্ৰমজীৱী লোক আৰু আঁচনিভুক্ত কৰ্মচাৰী আছে তেখেতসকলৰ সম্পৰ্কে আৰু এই নিৰ্বাচন সম্পৰ্কে CITU অসমৰ সভাপতি তপন শৰ্মাদেৱে বহুখিনি তথ্য সহকাৰে কিছুমান বিস্ফোৰক মন্তব্য আগবঢ়াইছে, বিস্ফোৰক কথা কৈছে আৰু তেখেতৰ এটি ভিডিঅ' আছে। ভিডিঅ'টি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম, কিন্তু তাৰ আগতে এটি ৰিকুৱেষ্ট, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিয়ক। বিষয় হৈছে নিৰ্বাচন, লোকসভাৰ নিৰ্বাচন। অসমত আপোনালোকে জানে অহা 19 এপ্ৰিল, 26 এপ্ৰিল আৰু 7 মে এই তিনিটা পৰ্যায়ত অসমত নিৰ্বাচন হ'ব। নিৰ্বাচনত ৰাজনৈতিক দলৰ প্ৰতিনিধিরা হ'ব, কোনোবাই জিকিব কোনোবাই হাৰিব, এইটো এটা বেলেগ কথা। আৰু আন এটা চৰকাৰী খণ্ডত আন এটা ভয়ানক শাসন ব্যৱস্থা ভাৰতবৰ্ষতো চলি আছে, সমগ্ৰ দেশজুৰি চলি আছে আৰু অসমতো তাৰ নগ্ন ৰূপ আমি দেখিছোঁ। এয়া হৈছে আঁচনিভুক্ত কৰ্মচাৰী। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত 3খন আঁচনি, ৰন্ধন কৰ্মচাৰী, আশা কৰ্মী আৰু অংগনবাদী কৰ্মী সহায়িকাৰ যিখন আজি 3খন আঁচনি, এই আঁচনিত কৰ্মৰত কাম কৰা আঁচনিভুক্ত কৰ্মচাৰীসকলক তীব্ৰ শাসন চলাই আছে চৰকাৰী শাসন। তেওঁলোকক একোজনক 102 টকা দিন হাজিৰাৰ ভিত্তিত যদি মাহিলী পোৱা মাননি ধনটো যদি আপুনি মাহৰ হৰণ কৰি লয়, এদিনত আনে, তেতিয়াহ'লে 102 টকা হাজিৰা কৰি পৰে। এনেকুৱা ধৰণে এটা ব্যৱস্থাত তেওঁলোক কাম কৰি থাকিবলৈ বাধ্য কৰোৱা হৈছে, প্ৰকৃততে বাধ্য কৰোৱা হৈছে কাম কৰি থাকিবলৈ। মানুহৰ আৰ্থিক দুৰৱস্থা আছে, গতিকে সামান্য কিবা এটা কৰ বিনিময়ত তেওঁলোকে এটা কাম কৰিব থাকে আৰু ইয়াৰ সুযোগ গ্ৰহণ কৰি আছে চৰকাৰখন নিজে। চাহ বাগানৰ মালিকটো ব্যক্তিগত খণ্ডৰ পুঁজিপতি, কিন্তু চৰকাৰখনে যিখন চৰকাৰৰ চৰকাৰ চলিব লাগে দেশৰ এখন সংবিধান মতে, যিখন সংবিধানে উপযুক্ত মজুৰি দিয়াৰ কথা বাৰে বাৰে নিৰ্দেশনাত্মক নীতি স্পষ্টভাৱে কৈছে, এই নীতি আজিলৈকে চৰকাৰখনে মানিবলৈ অস্বীকাৰ কৰিছে। গতিকে এই ধৰণে আজি দুৰৱস্থাত ভুগিছে। এই এটা আক্ৰমণ হৈছে তেওঁৰ কৰ্ম অৰ্থাৎ মজুৰিৰ নিৰাপত্তাহীনতা। আনহাতে এই শ্ৰমিক কৰ্মচাৰীসকলে আৰু এটা বিপদত পৰিছে। এইটো যি শ্ৰমিক কৰ্মচাৰীসকলে সামান্যতম যি শ্ৰম আইন আছিল, যি আইনৰ আধাৰত এজন শ্ৰমিকৰ বিৰুদ্ধে কোনোবা কৰ্তৃপক্ষ, চৰকাৰী বেচৰকাৰী যিকোনো কোনোবা কৰ্তৃপক্ষ কিবা এটা শাস্তিমূলক ব্যৱস্থা ল'লে শ্ৰমিকজনে তাৰ বিৰুদ্ধে তাৰ নিজৰ সপক্ষে কথা কোৱাৰ এটা সুযোগ আছিল, ডিসপিউট ৰেইজ কৰাৰ অৰ্থাৎ বিবাদ উত্থাপন কৰাৰ এটা ব্যৱস্থা আছিল, যাৰ কাৰণে শ্ৰম বিভাগ, যাৰ কাৰণে শ্ৰম মন্ত্ৰালয়, কেন্দ্ৰীয় মন্ত্ৰালয় বা ৰাজ্য চৰকাৰৰ মন্ত্ৰালয়, তাৰ কাৰণে শ্ৰম আদালত পৰ্যন্ত আছে, শ্ৰম ট্ৰাইব্যুনেল পৰ্যন্ত আছে। কিন্তু প্ৰকৃতাৰ্থত এই সকলোবিলাকৰ পৰাই সাধাৰণ শ্ৰমিক কৰ্মচাৰীসকল তাৰ পৰা পাব লগা বেনিফিটৰ পৰা চূড়ান্তভাৱে বঞ্চিত হ'ব লগা হৈছে এই বিজেপি চৰকাৰৰ দিনত। আগতো আছিল, আমি কেতিয়াও এইটো মানে নকৰোঁ যে আগৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰে কিবা বিৰাট দিছিল, তেওঁলোকো সংকুচিত কৰাৰ কাৰণে চেষ্টা কৰি আছিল। কিন্তু বৰ্তমানৰ বিজেপি চৰকাৰে আৰু জঘন্যভাৱে, অতি নগ্নভাৱে এই শ্ৰম আইনসমূহ উলংঘা কৰি আছে আৰু শ্ৰম আইনসমূহ এতিয়া নতুনকৈ তেওঁলোকে কোডলৈ ৰূপান্তৰ কৰি পেলাই শ্ৰমিক কৰ্মচাৰী যে সাধাৰণ সামান্যতম সুবিধা আছিল সেইবিলাকৰ পৰা বঞ্চিত কৰিছে। এতিয়া শ্ৰমিকক ফিক্সড টাৰ্ম এমপ্লয়মেণ্ট ছিষ্টেমত লৈ আহিব বিচাৰিছে। নিৰ্দিষ্ট সময়ৰ কাৰণে নিয়োগ কৰিব, তাৰপিছত তেওঁৰ কাম কাজৰ পাৰফৰ্মেঞ্চৰ ৰিপৰ্টৰ ওপৰত নিৰ্ভৰ কৰি চাকৰিটো পুনৰ ৰিনিউ কৰিব পাৰে, নকৰিব পাৰে। অৰ্থাৎ এটা চাকৰিৰ নিৰাপত্তাহীনতা, মজুৰিৰ নিৰাপত্তাহীনতা, চাকৰিৰ নিৰাপত্তাহীনতা। গতিকে আজি শ্ৰমজীৱী মানুহে নিশ্চিত ইয়াৰ বিৰুদ্ধে থিয় দিব লাগিব আৰু তাৰ বিৰুদ্ধে থিয় দিব লগা হ'লে আমি সকলোৱে ঐক্যবদ্ধ হৈ আমি নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে ভোট দিব লাগে। পুৰণি পেঞ্চন নীতি ভাল ৰখাৰ কাৰণে আমি কাৰ বিৰুদ্ধে ভোট দিব লাগে, আমি শ্ৰম আইন সংশোধনৰ বিৰুদ্ধে ভোট দিব লাগে আৰু এই আমি মূল্য বৃদ্ধিৰ বিৰুদ্ধে ভোট দিব লাগে, প্ৰচণ্ড মূল্য বৃদ্ধিৰ বিৰুদ্ধে। আমি চাকৰিৰ নিৰাপত্তাহীনতাৰ বিৰুদ্ধে ভোট দিব লাগে আৰু নিবনুৱা সমস্যা সমাধানৰ দাবীত ভোট দিব লাগে। আৰু সেই যদি ভোট দিবলৈ যাওঁ, নিশ্চিতভাৱে আজি একতা বিষয় চিন্তা কৰিলে বিজেপি নেতৃত্বাধীন
অগপ আৰু বিজেপি নেতৃত্বাধীন যি শক্তি এই শক্তিক পৰাস্ত কৰাটোৱে হ'ব লাগিব শ্ৰমজীৱী আৰু মেহনতী মানুহৰ অন্যতম লক্ষ্য আৰু সেই লক্ষ্যক নিশ্চয় আদৰি ল'ব এই আবেদন ৰাখিবলৈ আমি আপোনালোকক ধন্যবাদ।